মঙ্গলদৈত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। মঙ্গলদৈ নিকটৱৰ্তী শাকতোলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা থিতাতে নিহত হৈ এজন লোকৰ। খাৰপাৰীৰ স্মাইল আলী আৰু মোৱামাৰীৰ আব্বাছ আলী দুৰ্ঘটনাত পতিত হয়। থিতাতে নিহত হয় স্মাইল আলী। সংকটজনক অৱস্থাত আব্বাছ মালিকক গুৱাহাটী মেডিকেল হস্পিটেললৈ প্ৰেৰণ কৰা হয়। শাকতোলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু মেজিকৰ লগত সংঘটিত হোৱাত দুৰ্ঘটনাটো সংঘটিত হয়। বাইকৰ নম্বৰ হৈছে AS 1301894। হঠাৎ ব্ৰেক মাৰি দিলা। ব্ৰেক মাৰি দিয়াৰ লগে তাৰমানে গাড়ীখন আহি হেৰি কৰি দিলা। কি গাড়ী আছিল? বাইক। এই এল্টোখন ব্ৰেক মাৰি দিলা। দিয়াৰ পিছত বাইকখন আহিছে। বাইকখন বহুত স্পীডত আহিছে। বাইকখনে স্পীড ৰাখবা নোৱাৰি তাৰমানে ইফালে ৰং চাইডত আহি মোটাত মাৰি দিছে গাড়ী। হয়, মোৰ এইখন। মানে কি হৈছে এতিয়া ল'ৰাকেইজন কি হৈছে? ল'ৰাকেইজন আমি এম্বুলেঞ্চত ভৰাই দিলোঁ। এতিয়া কি হৈছে আমি গম নাপাওঁ। ক'ত লাগি নিছে এতিয়া? ইয়াতে আছোঁ এতিয়া মই। এনে নিচে ভুল হ'লে মই পলালো হয়, কিবা কৰিলোঁ হয়। নিচে ক'ত লাগি এতিয়া? কি কয়? ক'ত লাগি নিছে? এতিয়া মঙলদৈ চিভিল হস্পিটেলত নিছে। ল'ৰাকেইজন ক'ত আছিল গম পায় নেকি? গম নাপাওঁ, এই ক'ৰ হয় গম নাপাওঁ। এই জেগাখিনিৰ নাম কি? এইখিনি বদলগুৰি তেল ডিপু বুলি কয়। শাকতোলা পাৰ কিমান সময় হৈছিল ঘটনাটো? মোটামুটি 15-20 মিনিট। ইয়াৰ পৰা 15-20 মিনিট আগত আৰু 7টামান বজাত এনেকুৱা হৈছে। কিমান সময়ত? 7টামান বজাত হৈছে।